हेलो फ्रेंड्स आपलोके যদি ভাবিছে যে 2025 সনত গুৱাহাটীৰ কটন ইউনিভাৰ্সিটিত পিজি পোষ্ট গ্ৰেজুৱেচনৰ এডমিশন ল'ব তেনেহলে ভিডিওটো আপোনালোকৰ কাৰণে ইতিমধ্যে কটন ইউনিভাৰ্সিটি গুৱাহাটীৰ পৰা এডমিশন নোটিফিকেশন জাৰি হৈছে আৰু এটো আপোনালোকে ইয়াত দেখা পাইছে এই নোটিফিকেশনটো প্ৰকাশ পাইছে যোৱা 21 তাৰিখ 5 মাৰ্চ 2025 সনত আৰু ইয়াত স্পষ্টকৈ লিখা আছে চাওক notification admission into postgraduate programs 2025 और ইয়াত কোৱা হৈছে online application are invited from interested and eligible students for admission into postgraduate program in various department of Cotton University. Candidate having the requisite qualifications for admission should fill in and submit the online applications from through the university website. এইটো website দিয়া আছে এই websiteত আপোনালোকে ভিজিট কৰি applicationটো কৰিব লাগিব এতিয়া ইয়াত আপোনালোকে দেখা পাব যিমানখিনি প্ৰগ্ৰাম ইয়াত পোষ্ট গ্ৰেজুৱেচনৰ কাৰণে এৰিছে এই গটিখিনি ইয়াত লিখা আছে মাস্টাৰ অফ আৰ্টস মাস্টাৰ অফ সায়েন্স মাস্টাৰ অফ কম্পিউটাৰ এপ্লিকেশন এমএসসি ইন এমবিবিটি মাস্টাৰ অফ কমাৰ্চ এমএ ইন মাছ কমিউনিকেশ্যন এণ্ড জাৰ্নালিজম মাস্টাৰ্ছ অফ লাইব্ৰেৰী এণ্ড ইনফৰমেশ্যন সায়েন্স মাস্টাৰ অফ ল যিমানখিনি আছে প্ৰতিটো ডিপাৰ্টমেণ্টৰ কিমানখিনি কৈ পোষ্ট আছে এইখিনি আপোনালোকে দেখিব পাৰিব ইয়াত যিখিনি পোষ্ট ইয়াত আছে নাম্বাৰ অফ সিটস যিখিনি আছে এটো আৰু কোৰ্সটো কি টাইপৰ হয় ৰেগুলাৰ হয় সেলফ ফাইনান্সিং হয় গটিখিনি ডিটেইলস ইয়াত কিন্তু দিয়া আছে এতিয়া আইছো যে এটো এডমিশন লবলৈ হলে আপোনালোকে ওয়েবসাইটত লিংকটো কেতিয়া খুলিব এডমিশন কেনেকৈ কৰিব ইয়াত এলিজিবিলিটি ক্ৰাইটেৰিয়া যিখিনি দিয়া আছে ইয়াত আপোনালোকে চাব পাৰিছে এলিজিবিলিটি কি আছে ব্যাচেলৰ ডিগ্ৰীজ উইথ অনাৰ্স মেজৰ ফ্ৰম ৰিকগনাইজড ইউনিভাৰ্সিটি আপুনি যিকোনো ইউনিভাৰ্সিটিৰ পৰা আপুনি অনাৰ্স হওক মেজৰ বা অনাৰ্সত আপুনি গ্ৰেজুৱেচন কমপ্লিট কৰিব লাগিব তাৰ পিছত ৰিজাৰ্ভেশন সিস্টেমো ইয়াত আছে তাৰ এপ্লিকেশন সিস্টেমটো ফুললি অনলাইন মোড হ'ব ইয়াত দিয়া আছে মোড অফ এপ্লিকেশন অনলাইন হ'ব তাৰ পিছতে আছে আপোনাৰ যেটো এই এপ্লিকেশনটো যে আপোনালোকে এন্ট্ৰেন্সৰ কাৰণে পিজি এডমিশন লোৱাৰ কাৰণে যে এন্ট্ৰেন্স দিব ইয়াৰ কাৰণে এপ্লিকেশন কৰাৰ সময়ত আপোনালোকে 1200 रुपीस এটা ফি পেমেন্ট কৰিব লাগিব ইয়াত লিখা আছে এপ্লিকেশন ফি এন্ট্ৰেন্স এক্সামিনেশন CPGEE তাৰ মানে হৈছে পোষ্ট কমন এটো দিয়া আছে 1200 ইয়াত আপোনালোকে ইয়াত পে কৰিব লাগিব এখানে তাৰ পিছত এতিয়া লিংকটো কেতিয়া খুলিব লিংকটো যদি চাই আপোনালোকে এটো পৰ্চনত দেখা পাব যে কটন ইউনিভাৰ্সিটি পোষ্ট গ্ৰেজুৱেট এডমিশনৰ কাৰণে ইয়াত স্পষ্ট কৰা দিয়া আছে এক্টিভেশন অফ অনলাইন ৰেজিষ্ট্ৰেচন ফ্ৰম এপ্লিকেশনস ইয়াটো 10 জুনৰ পৰা আৰম্ভ হ'ব জুন মাহৰ 10 তাৰিখৰ পৰা এটো আৰম্ভ হ'ব আৰু ৰেজিষ্ট্ৰেচনৰ ডেট কিন্তু 19/6/2025 লৈকে চলিব 2025 ৰ জুন মাহৰ 19 তাৰিখ লৈকে ৰেজিষ্ট্ৰেচন চলিব আৰু লাষ্ট ডেট এণ্ড টাইম যেটো আছে সাবমিশন অফ অনলাইন কমপ্লিট অনলাইন এপ্লিকেশন ফৰ্ম ইনক্লুডিং পেমেন্ট আৰু এটো 20 তাৰিখ লৈকে হে আপোনালোকে পেমেন্টটো কৰিব পাৰিব 20 তাৰিখ পাৰ হলে কিন্তু আপোনাৰ পেমেন্টটো আৰু কৰিব নোৱাৰিব আৰু ৰেজিষ্ট্ৰেচন কৰাৰ টাইম কিন্তু 19 তাৰিখতে হয় 11টা ৰাতি 11টা লৈকে তো এইখিনি আছিল আৰু যদি ডিটেইলছ জানিব বিচাৰে গটিখিনি সিট ক্যাপাসিটি প্ৰগ্ৰামৰ কি প্ৰগ্ৰাম আছে কোনটো ক্যাটাগৰীৰ কাৰণে কিমান সিট ৰিজাৰ্ভ আছে কোনটো ক্যাটাগৰীৰ কাৰণে ওপেন আছে সিলেবাস কি হ'ব এন্ট্ৰেন্স কি হ'ব গটিখিনি ডিটেইলস আপোনালোকে ইউনিভাৰ্সিটি ওয়েবসাইটত যাই চেক কৰিব পাৰে আৰু নহলে ডেসক্ৰিপচনত আমাৰ টেলিগ্ৰাম লিংক থাকিব টেলিগ্ৰাম লিংকত জয় এই নোটিফিকেশনখিনি যিখিনি আছে ডিটেইলসখিনি আপোনালোকে ডাউনলোড কৰি স্পষ্ট কৰি চাব পাৰে সো এইখিনি আছিল আপোনালোকৰ কাৰণে ইম্পৰ্টেন্ট নোটিফিকেশন এনেকৈ নোটিফিকেশন পোৱাৰ কাৰণে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি আমাৰ লগত থাকিব ধন্যবাদ